আৰু এটা কথা স্পষ্টভাৱে কৈ আছো, যিসকল 5 টকীয়া টুপি পিন্ধি পেলাই গৰিয়া মানুহ আছে নহয়, ঠিক আছে গৰিয়া 5 টকীয়া টুপি পিন্ধে, তহঁতি লাখ টকীয়া পিন্ধ, কিন্তু তহঁতি পিন্ধি কোন চা সন্মানটো ৰাখিছ টুপিৰ? যিসকল 5 টকীয়া টুপি পিন্ধা গৰিয়া মানুহ, মই ঠিক আছে তই যে ভুকি আছ গৰিয়াখিনি 5 টকীয়া টুপি পিন্ধে বুলি কৈ আছ, গৰিয়াবিলাকে 5 টকীয়া টুপি পিন্ধিব পাৰে, কিন্তু টুপিৰ সন্মানটো ৰাখিছে। তহঁতি যদি লাখ টকীয়া টুপিও পিন্ধ, কিন্তু লাখ টকীয়া সদায় বদনামটোৱে পাই আছ। মই তেওঁলোকক কৈ আছো, আপোনালোকে ভাবিছে যে আমাৰ মিয়াৰ ওপৰত দুখ জাপি দিব। আমি একেলগে আন্ধিয়ে তহঁতক গৰিয়া মানুহখিনি কেতিয়া দিলে দুখ? তহঁতিতো যিবিলাক কৰি আছ তাৰে পাই আছ ভোগ। মই কৈ আছো, গৰিয়া মানুহৰ প্ৰত্যেকটো মছজিদত যিসকল ইমাম আছে, গৰিয়া মানুহৰ যিসকল মাদ্ৰাছাত ইমাম আছে, প্ৰত্যেকটো ইমাম আমি বৰ্জন কৰি দিম। আমি ভুকি লাভ নাই, যদি পাৰ বন্ধ কৰাই দে, আৰু তই যদি বন্ধ কৰাই দিব পাৰ ভালেই হ'ব, কাৰণ আমাৰ যিখিনি লোকেল ল'ৰা আছে কমচে কম সিহঁতি কিবা এটা কৰি খাব পাৰিব, কাৰণ তহঁতৰ যিবিলাক আহি সোমাই আছে সেইবিলাকে চান্স নিদিয়া হৈছে। গৰিয়া মানুহৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাৰাখোঁ। আমি এই কথাষাৰ তই আজিহে কৈছ, তহঁতত আমি কোন চা সম্পৰ্ক ৰাখিছোঁ? আমিতো আজিলৈকে ৰখা নাই। তেওঁলোক যি সময়তে যাৰ চাব হিন্দু মানুহৰ লগত যদি তেওঁলোকৰ ভাল, তাত গৈ পেলাই ছাইড লৈ যায়। সেই কথাষাৰ তই আজি গম পাইছ নেকি? মোৰ কিন্তু যিখিনি লগৰ আছে প্ৰত্যেকজন হিন্দু ল'ৰা, আৰু কাৰণ আমাৰ ইয়াত হিন্দু মুছলিম লগত কথা নাই, কাৰণ আমি গোটেইখিনি অসমীয়া। মুছলমানৰ লগত আমাৰ মিয়া মানুহখিনিৰ লগত ভাল, ছাইড লৈ যায়। সেইটো কিন্তু তই মিছা কথা কৈছ, কাৰণ মই আজিলৈকে মিয়া ছাপৰ্ট কৰা নাই। গতিকে গৰিয়া মানুহখিনিক আপোনালোকক কৈ আছোঁ, মোৰ মা গৰিয়া হয়, তাৰপিছতো মই আপোনালোকক কৈ আছোঁ, ভাগ কৰিব বিচৰা নাছিলোঁ। যিসকলে মিয়া মানুহৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে নহয়, আপোনালোকক কৈ আছোঁ, 5 টকীয়া টুপি পিন্ধা গৰিয়াবোৰক কৈ আছোঁ। আমি চুকীয়াটো মই আগতো কৈছোঁ, 5 টকীয়া টুপি পিন্ধিও যদি গৰিয়াখিনি গৰিয়া টুপি সন্মানটো ৰাখিছে, ততলিখীয়া 1000 টকীয়া পিন্ধিও কেলা সকলো সন্মান ৰাখিছ। আপোনালোকৰ মছজিদত আমাৰ মিয়া যিসকল ইমাম আছে আমি বৰ্জন কৰি দিম। আমি ভুকি লাভ নাই, যদি দম আছে কৰি দেখুওৱা আমাৰ ভাল হ'ব। আপোনালোকৰ তাত গৈ পেলাই নামাজ পঢ়াওঁতে মিয়া মানুহ লাগে, জানাজা পঢ়াওঁতে মিয়া মানুহ লাগে, বিয়া পঢ়াওঁতে মিয়া মানুহ লাগে। চাহ বোপাই মোৰ সন্দেহ হৈছে তোৰ এইটো গৰম হৈছে, আৰু যদি গৰম হৈছে তেজপুৰলৈ গৈ অকণ চেকআপ কৰা, কাৰণ প্ৰত্যেকটো ক্ষেত্ৰত আমাক মিয়া মানুহ নালাগে। আৰু গালি মিয়াক পাৰিব, তহঁতি তেনেকুৱা কামেই কৰ গালি খোৱা। কৈছোঁ মই গৰিয়া মানুহখিনিক কৈছোঁ, আপোনালোকে ভদ্ৰতা বজাই ৰাখক। বোপাই লিমিটটো ক্ৰছ তই কৰিছ, তই যদি কিবা লাগিব আছে শৃংখল ছবিৰ লগত লাগ, তই মাজতে গৰিয়া মানুহখিনি কেলৈ ভৰাইছ? আপোনালোকে মুছলমান পৰিচয় দিয়ক, আপোনালোকে কিন্তু কোনো ভাগ পৰিচয় নিদিব। যদি ভাগ পৰিচয় দিয়ে, আমি মেয়া একগোট হৈ গ'লে কিন্তু আপোনালোকৰো ভেজাল আছে। মোৰ ভাগৰ যে ঘেণ্টাটো কৰিবি। কোনোবা আশা থাকিলে এই ভিডিঅ'টো কমচে কম 1000 মানুহক শ্বেয়াৰ কৰা, যাতে এই ভিডিঅ'টো গৈ পেলাই এই মূৰ্খটো ওচৰত পায়। আৰু তই যে কৈ আছ গৰিয়া মানুহখিনি 5 টকীয়া টুপি পিন্ধে, ঠিক আছে গৰিয়াখিনি 5 টকীয়া টুপি পিন্ধে, কিন্তু 5 টকীয়া মূল্যটো ৰাখিছে। তহঁতি যে 1000 টকীয়া পিন্ধি যদি তহঁতি 1000 টকীয়া মূল্যটো ৰাখিব পৰা নাই। ক'বলৈ গ'লে আজি চাব কমেণ্ট বক্সত মোক গেলাই দিব, মানে কমেণ্ট কৰি, আৰু গম পাইছে কোনে গেলাব। আৰু আশা থাকিলে ভিডিঅ'টো চাই যদি ভাল লাগিছে, লাইক যদি কৰা নাই কিন্তু কৰি দিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব, ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ, জয় অসম। সাৱধান হওক, সতৰ্ক হওক, সকলোৱে হাঁহি থাকক আৰু হহুৱাই থাকক। কি ঠিক কাইলৈ আপোনাৰ ওপৰ পাৰিদাত নাথাকিবও পাৰে। ধন্যবাদ।